প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'ত অনুশীলনী ৮ গটো আৰম্ভ কৰিছিলোঁ। অনুশীলনী ৮ গৰ ১ নম্বৰ প্ৰশ্নৰ কেইটামান আমি সমাধান কৰিছিলোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। এতিয়া আজি আমি ১ নম্বৰ প্ৰশ্নৰে যিকেইটা বাকী আছে আমি সেইকেইটা আজি সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাক ১ নম্বৰটোত দিছিলে যোগ কৰা। এতিয়া আমি উঙৰ পৰা সমাধান কৰিবলৈ চেষ্টা কৰিম। উঙটোত দিছে ২ দিন ১৫ ঘণ্টা ৩৫ মিনিট, ইয়াৰ লগত আমি ৪ দিন ১৮ ঘণ্টা ৪২ মিনিটটো যোগ কৰিব লাগে। এতিয়া সময়ৰ এককবোৰ তলে তলে পতা হৈ আছে, আমি এতিয়া যোগফলটো উলিয়াব লাগে। প্ৰথমতে আছে মিনিট, তাৰপিছত ঘণ্টা, তাৰপিছত দিন আছে। গতিকে আমি প্ৰথমতে মিনিটৰ পৰাই যোগফল উলিয়াবলৈ আৰম্ভ কৰিম। এতিয়া আমাৰ মিনিটটোৰ প্ৰথমটো হৈছে ৩৫ মিনিট, আমি তলতে যোগটো কৰি ল'ম ৩৫ মিনিট, আৰু তলৰটো হৈছে আমাক দিছে ৩৫ মিনিটৰ লগত যোগ কৰিবলৈ ৪২ মিনিট। এতিয়া আমি ৩৫ মিনিট আৰু ৪২ মিনিটৰ যোগফল উলিয়াম। ৩৫ আৰু ৪২টো যোগ কৰিলে আমি পাম যোগফলটো ৭৭ মিনিট। এতিয়া আমি ইয়াত যোগফলৰ ৭৭ মিনিট বুলি আমি ডাইৰেক্ট পাতিব নোৱাৰোঁ, আৰু কিয় পাতিব নোৱাৰোঁ সেইটো আমি আগৰ ভিডিঅ'তে আলোচনা কৰিছিলোঁ। কাৰণ আমি জানো যে ৬০ মিনিটত ১ ঘণ্টা, এইটো হৈছে ৭৭ মিনিট, মানে এই ৭৭ মিনিটতে ১ ঘণ্টাও সোমাই আছে। গতিকে আমি কি কৰিব লাগিব, যিহেতু ১ ঘণ্টা এটা সোমাই আছে, সিটো ঘণ্টাটো ইয়াত যোগ নহ'ব, তেতিয়া আমাৰ ঘণ্টাটো ইয়ালৈ আহি যাব। গতিকে আমি এতিয়া কি কৰিব লাগিব, এইটো সমাধান উলিয়াবলৈ আমি ৭৭ মিনিটৰ পৰা ৬০ মিনিট এটা উলিয়াই নিব লাগিব। অৰ্থাৎ আমি ৭৭ মিনিটক এতিয়া ২ ভাগত ভাগ কৰিম। এভাগত থাকিব ৬০ মিনিট আৰু আন ভাগত থাকিব, এতিয়া ৭৭ৰ পৰা ৬০টো উলিয়াই নিলে বাকী কিমান থাকিব সেইটো জানিবলৈ হ'লে আমি কি কৰিম, ৭৭ৰ পৰা ৬০ মিনিটটো আমি বিয়োগ কৰি দিম। তেতিয়া আমাৰ কিমান থাকিব, ১৭ মিনিট। এতিয়া আমি জানো যে ৬০ মিনিটত থাকে ১ ঘণ্টা। গতিকে আমি ১ ঘণ্টা বুলি পাতি ল'লোঁ। তোমালোকে দেখিছানে এককটো কেনেদৰে সলনি হৈ গ'ল, আৰু বাকী থাকিলে কিমান, ১৭ মিনিট। এতিয়া ইয়াত চোৱা, আমাক প্ৰথমতে কি আছিলে, মিনিট যোগ কৰিব দিছিলে, আৰু ইয়াত এই দুইটাৰ ভিতৰত মিনিটটো হৈছে কোনটো, ১৭ মিনিট, বাকীটো ১ ঘণ্টা হ'ল। গতিকে আমি ইয়াত মিনিটৰ ঠাইত আমি এতিয়া যোগফলটো অকল ১৭ মিনিটটোহে পাতিব পাৰিম। ইয়াত এতিয়া গতিকে পাতিলোঁ ১৭ মিনিট। এতিয়া আমি এই ১ ঘণ্টাটো যে বাকী ৰখিছে সেইটো আমি ক'ত যোগ কৰিম, ইয়াত আছে চোৱা ঘণ্টা, আৰু ইয়াতো ঘণ্টা আছে। গতিকে এতিয়া আমি ১৫ ঘণ্টা, প্ৰথমটো আমাৰ ১৫ ঘণ্টা আছিলে, তাৰপিছত কি আছিলে ১৮ ঘণ্টা, ইহঁত দুইটাৰ লগত আমি এই যে আমাৰ বাকী ৰখিছে ১ ঘণ্টা, আমি ইয়াক যোগ কৰিম। এতিয়া তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এতিয়া আমি যদি ১৫ ঘণ্টা, ১৮ ঘণ্টা আৰু লগত ১ ঘণ্টা যোগ কৰোঁ, এই গোটেইকেইটা যোগ কৰিলে আমি কিমান পাম, ৩৪ ঘণ্টা। এতিয়া চোৱা, আমি যোগফলটো পালোঁ ৩৪ ঘণ্টা, কিন্তু আমি ৩৪ ঘণ্টা বুলি ইয়াত পাতি দিব নোৱাৰোঁ। কাৰণ আমি আগতে পাই আহিছোঁ যে ২৪ ঘণ্টাত থাকে ১ দিন। গতিকে এইটোতো ৩৪ ঘণ্টা, অৰ্থাৎ বেছি হৈ আছে। যদি ২৪ ঘণ্টা ১ দিন থাকে, সেই দিনটো এককটো পৰিৱৰ্তন হৈ যায় আৰু দিনটো ইয়াত যোগ হ'ব। গতিকে এতিয়া আমি কি কৰিব লাগিব, ৩৪ ঘণ্টাৰ পৰা আমি ২৪ ঘণ্টাটো উলিয়াই নিব লাগিব। এতিয়া আমি ইয়াত কৰাৰ দৰে ভাগ কৰিম। কিয় ভাগ কৰিম, ২৪ ঘণ্টাটো কিয় উলিয়াই আনিলোঁ, কাৰণ আমি জানো যে ২৪ ঘণ্টাত ১ দিন। গতিকে ২৪ ঘণ্টা হোৱাৰ লগে লগে আমাৰ এককটো পৰিৱৰ্তন হ'ব দিনলৈ। গতিকে ইয়াত যিহেতু ঘণ্টাহে আছে, গতিকে আমি এতিয়া প্ৰথমতে ২৪ ঘণ্টাটো বাহিৰলৈ উলিয়াই আনিলোঁ। ৩৪ৰ পৰা ২৪ যদি উলিয়াই আনো, বাকী থাকিব কিমান, ১০। আমি ইয়াত ১০ ঘণ্টা বুলি পাতিম। এতিয়া আমি জানো যে ২৪ ঘণ্টাত থাকে এদিন, গতিকে ইয়াত আমি ১ দিন বুলি পাতি ল'লোঁ।
যোগ আমাৰ কিমান আছে 10 ঘণ্টা গতিকে ইয়াত আমি 10 ঘণ্টা বুলি পাতিম এতিয়া চোৱা ইয়াত ঘণ্টা আছে ইয়াতো ঘণ্টা আছে আৰু আমি যোগফলটো যে উলিয়ালো ইয়াত ঘণ্টা ক'ত আছে ইয়াত অৰ্থাৎ আমি কিমান পালো 10 ঘণ্টা পালো গতিকে ইয়াত আমি লিখিম যোগফলটো 10 ঘণ্টা এতিয়া এটো চোৱা আমাৰ ইয়াত আছে এক দিন ইয়াতো একক কেইটা হৈছে ইয়াত 2 দিন আছে 4 দিন আছে গতিকে ইয়াতো দিন আছে গতিকে এই এক দিনটো আমি ক'ত যোগ কৰিম ইয়াত যোগ কৰিম গতিকে এতিয়া আমি কি কৰিম 2 দিন যোগ 4 দিন ইহঁত দুটাৰ লগত আমি এই এক দিনটো যোগ কৰিম এতিয়া 2 4 1 ইহঁত তিনটা যোগ কৰিলে আমি কিমান পাম 7 আৰু এককটো হ'ব দিন গতিকে আমি ইয়াত পাতিলো 7 দিন গতিকে আমি যোগফলটো এটা কিমান পালো 7 দিন 10 ঘণ্টা 17 মিনিট আৰু এইটোৱে হৈছে আমাৰ সমাধান এতিয়া হাসুন আমি ইয়াৰ পিছৰটো সমাধান কৰিবলৈ চেষ্টা কৰো এতিয়া আমাক প্ৰথম ছটো দিছে 7 দিন 20 ঘণ্টা 40 মিনিট ইয়াৰ লগত আমাক কি যোগ দিব কৰিব দিছে 9 দিন 15 ঘণ্টা 30 মিনিট প্ৰথমতে একক দিছে মিনিট তাৰ পিছত ঘণ্টা দিন গতিকে প্ৰথমতে আমি মিনিটৰ পৰা যোগফল উলিয়াবলৈ আৰম্ভ কৰিম এতিয়া আমি প্ৰথমতে কি কৰিম 40 মিনিট আৰু 30 মিনিটটো যোগফল উলিয়াম 40 মিনিট আৰু 30 মিনিটৰ যোগফল উলিয়ালে আমি পাওঁ 70 মিনিট এতিয়া আমাৰ যে যোগফলটো ওলালে 70 মিনিট সেইটো আমি ইয়াত পাতিব পাৰিম নে নোৱাৰিম কাৰণ আমি জানো যে 60 মিনিটত 1 ঘণ্টা গতিকে 60 মিনিট হোৱাৰ লগে লগে এককটো পৰিৱৰ্তন হৈ ঘণ্টালৈ যায় গতিকে এতিয়া আমি কি কৰিব লাগিব 70 মিনিটৰ পৰা আমি 60 মিনিটটো উলিয়াই আনিব লাগিব আমি আগৰবাৰৰ দৰে এবাৰো 60 মিনিটটো উলিয়াই আনিলো তাৰ পাছত আমি এতিয়া 70 মিনিটৰ পৰা 60 মিনিটটো উলিয়াই আনিলে আমাৰ কিমান বাকি থাকিব 10 বাকি থাকে গতিকে ইয়াত এককটো হ'ব 10 মিনিট এতিয়া আমি জানো যে 60 মিনিটত থাকে 1 ঘণ্টা ইয়াৰ লগত কি যোগ হৈ আছে 10 মিনিট যোগ হৈ আছে এতিয়া চোৱা আমি ইয়াত কি যোগ দিছিলো অকল মিনিটৰ এককটোহে যোগ দিছিলো গতিকে ইয়াৰ ভিতৰত মিনিটটো কোনটো এটো 10 মিনিট গতিকে আমি এটা যোগফলটো কি বুলি পাতিম 10 মিনিট বুলি পাতিম আমি যে ওলাইছে 1 ঘণ্টা সেইটো আমি ইয়াত যোগ নকৰো কাৰণ ইয়াত এককটো সলনি হৈ আছে এতিয়া চোৱা পিছৰটো আমাক দিছে 20 ঘণ্টা আৰু 15 ঘণ্টা ইয়াত সময়ৰ এককটো হৈছে ঘণ্টা গতিকে আমি যে পালো এই 1 ঘণ্টাটো এতিয়া ইহঁতৰ লগত যোগ হ'ব গতিকে এবাৰ আমি কি কৰিম 20 ঘণ্টা যোগ 15 ঘণ্টা ইহঁতৰ লগত আমি কি যোগ দিম এই 1 ঘণ্টাটো আমি যোগ দিম ইহঁত তিনিওটাই যোগফল উলিয়ালে আমি যোগফলটো পাম 36 ঘণ্টা এতিয়া আমি এবাৰো 36 ঘণ্টা বুলি আমি যোগফলটো পাতিব নোৱাৰো কিয় নোৱাৰো আমি আগতেও পাইছো যে কাৰণ ইয়াত 24 ঘণ্টাত আমি জানো যে এক দিন গতিকে 24 ঘণ্টা হোৱাৰ লগে লগে কি হ'ব আমাৰ এককটো পৰিৱৰ্তন হৈ দিনলৈ যাব যেহেতু আমাক ঘণ্টা একক কেইটাহে এতিয়া যোগ কৰিব লাগে গতিকে এতিয়া আমি কি কৰিম প্ৰথমতে 24 ঘণ্টাটো উলিয়াই আনিম কৰ পৰা উলিয়াই আনিম এই 36 ঘণ্টাৰ পৰা গতিকে আমি 24 ঘণ্টাটো প্ৰথমতে উলিয়াই আনিলো এতিয়া 37ৰ পৰা 24 গলে কিমান থাকিব 12 ঘণ্টা আমাৰ বাকি থাকিব গতিকে আমি ইয়াত পাতিম 12 ঘণ্টা তোমালোকে 24 ঘণ্টা যোগ 12 ঘণ্টা ইহঁতটা যোগ কৰিলে 36 ঘণ্টা পাবা এতিয়া আমাৰ এইখিনিলৈকে উলিওৱা হৈছে এতিয়া আমি জানো যে 24 ঘণ্টাত থাকে এক দিন গতিকে আমি এক দিন বুলি ইয়াত পাতি ললো আৰু বাকি থাকিলে কিমান আমাৰ 12 ঘণ্টা এতিয়া চোৱা আমাক কি একক আছিলে ঘণ্টা আছিলে আৰু ইয়াতটো এটা ওলাইছে দিন এটা ওলাইছে ঘণ্টা অৰ্থাৎ ইহঁতৰ যোগ হৈ আছে ইয়াত যেহেতু ঘণ্টা আছে গতিকে ইয়াত ঘণ্টা আছে গতিকে আমি ইয়াত কি বুলি পাতিম 12 ঘণ্টা বুলি পাতিম
এতিয়া পিছৰটো আছিলে 1 দিন এই 1 দিনটো ক'ত যোগ হ'ব জানানে এই 7 দিন আৰু 9 দিন ইহঁত দুইটাৰ লগত আমাৰ 1 দিনটো যোগ হ'ব এতিয়া 7 9 আৰু 1 ইহঁত কেইটা যোগ কৰিলে আমি যোগফলটো কিমান পাম 17 পাম গতিকে আমি ইয়াত লিখিলো একেবাৰে যোগটো নেদেখাই ইয়াতে পাতি দিছো 17 আৰু এককটো হ'ব আমাৰ দিন এতিয়া আমি যোগফলটো কিমান পালো 17 দিন 12 ঘণ্টা 10 মিনিট ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় সময় এককবোৰ যোগফল উলিয়াব পাৰিবা এতিয়া আমি 1 নম্বৰে দুটা বাকি আছে প্ৰথম ছ আৰু বৰ্গীয় জ এতিয়া আমি প্ৰথম ছটো ক্ষমা কৰিবা দ্বিতীয় ছটো সমাধান কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল এতিয়া দ্বিতীয় ছটো দিছে 3 বছৰ 8 মাহ আৰু পিছৰটো দিছে 9 বছৰ 7 মাহ এতিয়া আমি ইহঁত দুইটাৰ যোগফল উলিয়াব লাগে প্ৰথমতে আমাক এককটো দিয়া হৈ আছে মাহ গতিকে আমি ইহঁত দুটাৰ প্ৰথমতে যোগফল উলিয়াম এতিয়া 8 7 হৈছে 15 মাহ 8 7 কিমান পাওঁ আমি মই কাষতে কৰি দেখাই দিছো 15 মাহ কিন্তু আমি এই 15 মাহটো এতিয়া আমি ইয়াত পাতিব নোৱাৰো কিয় পাতিব নোৱাৰো কাৰণ আমি জানো যে 12 মাহে হৈছে 1 বছৰ গতিকে এই 15 মাহৰ ভিতৰতে 1 বছৰ এটা সোমাই আছে কাৰণ 15 মাহৰ ভিতৰতে 12 মাহ এটা সোমাই আছে মানে 1 বছৰ সোমাই আছে যদি 1 বছৰ হয় তেনেহলে ইয়াৰ এককটো পৰিৱৰ্তন হৈ ইয়াত যোগ নহব ইয়াত হ'ব গতিকে এতিয়া আমি কি কৰিম আমি আগৰবাৰ দৰে 15 মাহটো দুভাগত ভাগ কৰিম কেনেকৈ ভাগ কৰিম প্ৰথমতে আমি 12 মাহ এটা উলিয়াই লৈ আনিম এতিয়া 15 পৰা 12 গলে বাকি থাকিব কিমান 3 মাহ বাকি থাকে এতিয়া চোৱা আমি জানো যে 12 মাহত হৈছে 1 বছৰ আৰু বাকি থাকিলে কিমান 3 মাহ এতিয়া প্ৰথমতে আমাৰ একক দুটা আছিলে মাহ তাৰ পিছত আছিলে বছৰ ইয়াত প্ৰথমতে যেহেতু আমি মাহটো প্ৰথমতে যোগ কৰিছো গতিকে ইয়াত মাহ কোনটো এইটো আমি কিমান পালো 3 মাহ গতিকে ইয়াত হ'ব 3 মাহ এতিয়া আমাৰ 1 বছৰটো যোগ নহয় আমি তে কি কৰিব লাগিব আমি 3 আৰু 9 ইহঁত দুটাৰ লগত আমি 1 বছৰটো যোগ কৰিব লাগিব যিহেতু কাৰণ কিয় যোগ কৰিলো ইয়াতো বছৰ আছে গতিকে একক কেইটা যেহেতু একে গতিকে ইহঁতটো একটো ইয়াৰ লগত যোগ হ'ব গতিকে এতিয়া আমি 3 9 আৰু 1 ইহঁতক যোগ কৰিলে আমি যোগফলটো কিমান পাওঁ 13 পাওঁ গতিকে আমি ইয়াত 13 বহাম আৰু এককটো হৈছে বছৰ গতিকে আমি যোগফলটো পালো 13 বছৰ 3 মাহ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহাচোন আমি 1 নম্বৰ প্ৰশ্নৰ একেবাৰে শেষৰটো প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰো এতিয়া আমাক বৰ্গীয় জটো দিছে 1 বছৰ 8 মাহ 25 দিন আৰু পিছৰটো দিছে 3 বছৰ 6 মাহ 22 দিন এতিয়া প্ৰথমতে যেহেতু এককটো দিন আছে গতিকে আমি এতিয়া প্ৰথমতে 25 আৰু 22 টো যোগ কৰিম এতিয়া 25 আৰু 22 যোগ কৰিলে 25 আৰু 22 যোগ কৰিলে এতিয়া ইয়াত এককটো দিন আছে মই ইয়াতে পাতি দিয়া নাই তোমালোকে মই যে ইয়াত কৰিছো তোমালোকে তলত কৰিছো তোমালোকে কাষটো এইদৰে কৰিব পাৰা এতিয়া 25 আৰু 22 যোগ দিলে আমি কিমান পাওঁ 47 আৰু এককটো যেহেতু দিন আছিলে গতিকে ইয়াত হ'ব দিন এতিয়া চোৱা ইয়াত ওলাইছে 47 দিন এতিয়া আমি এই 47 দিনটো আমি ইয়াত পাতিব ডাইৰেক্ট নোৱাৰো কিয় নোৱাৰো আমি জানো যে 30 দিনে 1 মাহ হয় গতিকে আমি 47 দিন বুলি ইয়াত পাতিব নোৱাৰো গতিকে আমি 30 দিন হোৱা ইয়াত যেহেতু 30 দিনতকৈ বেছি আছে গতিকে 30 দিন হলে কি হয় 1 মাহ হয় গতিকে এককটো সলনি হৈ যাব গতিকে আমি সেইটো সমাধান কৰিবলৈ হলে 47 দিনৰ পৰা আমি 30 দিনটো উলিয়াই লৈ আনিম গতিকে ইয়াত পাতিম 30 দিন 47 দিনৰ পৰা 30 দিনটো ওলাই আহিলে বাকি কিমান থাকিব 17 দিন এতিয়া চোৱা আমি একক কেইটা কোন কেইটা যোগ কৰিছিলো দিন এককটোহে যোগ কৰিছিলো আমি এতিয়া ইয়াত পাতিব লাগিব 1 দিন আৰু বাকি থাকিব কিমান 17 দিন ক্ষমা কৰিবা এটো হ'ব 1 মাহ আৰু এটো হ'ব 17 দিন এতিয়া চোৱা
ইয়াত ওলালে মাহ ইয়াত ওলালে দিন আমি যোগ কৰিছিলোঁ কি একক দিন একক যোগ কৰিছিলোঁ গতিকে আমি ইয়াত কি পাতিব লাগিব অকল এই 17 দিন ওলাইছে যে আমি সেইটোহে ইয়াত পাতিব পাৰিম গতিকে ইয়াত পাতিলোঁ 17 দিন এতিয়া আমাৰ দিনটো হিসাব কৰি হ'ল এবাৰ আমি কি কৰিম মাহটো হিসাব কৰিম আমি আৰু এই এক মাহটো আমি থৈ দিম এই এক মাহ যে ওলালে ইহঁত কেইটাৰ একক হৈছে মাহ গতিকে আমি এই মাহটো ইহঁতৰ লগত যোগ কৰিম এতিয়া আমি কি যোগ কৰিম মই তলতে এবাৰ পাতি দিছোঁ 8 মাহ যোগ 6 মাহ যোগ এই এক মাহটো ইয়াৰ লগত যোগ হ'ব এক মাহ এতিয়া আমি ইহঁত গোটেই কেইটাকে যোগ কৰিলে ইহঁত তিনিওটাকে যোগ কৰিলে আমি যোগফলটো পাম 15 মাহ কিন্তু আমি জানো যে 12 মাহত হয় এক বছৰ অৰ্থাৎ ইয়াতে এক বছৰ এটাও সোমাই আছে গতিকে এক বছৰটোত সোমাই থাকিলে আমি ইয়াত পাতিব নোৱাৰো কাৰণ বছৰটো এফালেহে আছে আৰু এককটো সলনি হৈ যায় গতিকে আমি কি কৰিব লাগিব আগৰবাৰৰ দৰে আমি কি কৰিম 12 মাহটো উলিয়াই লৈ আনিম কিয় উলিয়াই লৈ আনিলো 12 মাহটো কাৰণ 12 মাহত থাকে এক বছৰ আৰু 15 পৰা যদি 12 মাহটো উলিয়াই আনো তেতিয়াহলে বাকি থাকিব কিমান 3 মাহ এতিয়া 12 মাহে হ'ল এক বছৰ আৰু বাকি থাকিলে কিমান 3 মাহ এতিয়া এককটো ইয়াত কি আছিল মাহ আমি ইয়াত এককটো মাহত কোনটো পাইছো আমি 3 মাহটো পাইছো গতিকে 3 টো হ'ব ইয়াত আমি অকল 3 টোহে পাতিব পাৰিম কিয় পাতিব পাৰিম কাৰণ ইটো হৈছে এক বছৰ অৰ্থাৎ এককটো হৈছে বছৰ গতিকে যেহেতু ইয়াত এককটো বছৰ হয় আৰু ইয়াতো বছৰে আছে গতিকে আমি কি কৰিম 1 3 আৰু আমাৰ যে এই একটো আছে গতিকে আমি ইহঁত তিনিটা যোগ কৰিম অৰ্থাৎ 1 বছৰ যোগ 3 বছৰ আৰু এটো 1 বছৰ ইহঁত তিনিটাকে যোগ কৰিম গতিকে গোটেই তিনিটাকে যোগ কৰিলে আমাৰ যোগফলটো কিমান হ'ব 5 আৰু এককটো হ'ব বছৰ গতিকে এতিয়া আমি কিমান পালো সমাধানটো যোগফলটো পালো 5 বছৰ 3 মাহ 17 দিন ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় যোগ কৰাখিনি কৰিব পাৰিবা আমি নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ প্ৰশ্নখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ